অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ গৌৰৱ, অসমৰ সুসন্তান, সংগীত জগতৰ এজন বহুত ডাঙৰ এটা আগশাৰীৰ নেতা আছিলে। তেখেতক গীত গাই গোটেই অসম ভাৰত বিশ্বৰ মানুহক আপ্লুত কৰিছিলে। আমি খবৰ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া স্বৰ্গবাসী হ'ল। তো সেইকাৰণে 1 মিনিটৰ কাৰণে চবেই কণ্ডলেঞ্চ কৰিম। মই সকলোকে থিয় দিবলৈ অনুৰোধ কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।